যদি প্ৰমাণ পালে যে গৌৰৱ গগৈ ভাৰত চৰকাৰক নজনোৱাকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত যদি মনে মনে গৈছে তেতিয়াহ'লে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰি দিব লাগে আৰু ফাঁচি দি দিব লাগে। সেইটো নকৰি হিমন্ত বিশ্ব শৰ্মাই আজি এটা কাইলৈ এটা নাটক এইখন মানে চিৰিয়েল এই ভ্ৰাম্যমান থিয়েটাৰৰ যে চিৰিয়েলবিলাক এই কি কয় এই আটাইতকৈ দীঘল চিৰিয়েলখন কি যোধা আকবৰ আৰু অসমৰ এখন কি এই নহয় ভাড়াঘৰ নহয় এইখন যে এই বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্টৰ নিচিনা কৰি থাকি কি লাভ আছে। যদি সঁচাকৈ গৌৰৱ গগৈ 2 নম্বৰী কৰি গৈছে তেতিয়াহ'লে তেওঁ গ্ৰেপ্তাৰ কৰক আৰু যদি গৌৰৱ গগৈ সঁচাকৈ তাতে পাকিস্তানক ভাৰতৰ কিবা গোপন তথ্য দিছে তেওঁক গ্ৰেপ্তাৰ কৰক, তেওঁক ফাঁচি দিয়ক। কিন্তু সেইটোকে নকৰি যদি পাছপৰ্ট লৈ গৈছে, যদি ভিছা লৈ গৈছে, যদি ভাৰত চৰকাৰ পাছপৰ্ট লৈ যোৱা মানে ভাৰত চৰকাৰৰ অনুমতি লৈ যোৱা, বুজিছেনে নাই? যদি গৈছে তেতিয়াহ'লে ডেফিনেটলি তেওঁক একো কৰিব নোৱাৰোঁ, যদিহে তেওঁ 2 নম্বৰী কাম কৰা নাই। সেইটো মোক কৈ থাকিলে কি হ'ব? আপোনালোকৰ নিউজ লাইভক কৈ থাকিলে কি হ'ব? তেওঁ ডাইৰেক্টলি তেওঁ মুখ্যমন্ত্ৰী তেওঁক গ্ৰেপ্তাৰ কৰি দিয়ক, গ্ৰেপ্তাৰ কৰি কাগজখিনি দেখুৱাই দিয়ক কোৰ্টক যে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ মতে তাৰমানে গৌৰৱ গগৈয়ে হেৰি কৰা নাই, কি কয় ভিছা লৈ যোৱা নাই, পাছপৰ্ট লৈ যোৱা নাই, মনে মনে বাংলাদেশীবিলাক যেনেকৈ আমাৰ ইয়াত সোমায় 2 নম্বৰী কৰি সোমায়, হিন্দু হওক মুছলমান হওক তেনেকৈ সোমাইছে বুলি প্ৰমাণ কৰি দিয়ক। তেতিয়াহ'লে আমিও জানি ভাল পাম যে গৌৰৱ গগৈ নিচিনা MP এজনে এনেকৈ যদি মনে মনে সোমাইছে তেতিয়াহ'লেতো তেওঁ পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী মানুহ। ধন্যবাদ।